Hello everyone, welcome back to Studyal. আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 20টা অতিকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্সৰ প্ৰশ্ন কিয়নো যিকোনো পৰীক্ষাতে কাৰেণ্ট এফেয়াৰ্সৰ প্ৰশ্নই এটা ডিফাইনিং ফেক্টৰ হৈ যায় গতিকে বহুত ইম্পৰ্টেন্ট হ'ব ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু ভাল লাগিলে লাইক শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক প্ৰথম প্ৰশ্নটি চাও প্ৰথম প্ৰশ্নটি আছে who has been bestowed with 57th জ্ঞানপীঠ award কাক 57তম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি দামোদৰ মজু তেখেতলৈ কি কৰা হৈছে 57তম জ্ঞানপীঠ বঁটাটো প্ৰদান কৰা হৈছে দুই নম্বৰ প্ৰশ্নটো চাও খেলো ইণ্ডিয়া ওমেন্স লীগ has been renamed as খেলো ইণ্ডিয়া মহিলা লীগৰ নাম সলনি কৰি কি ৰখা হৈছে আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি अस्मिता মহিলা লীগ ৰখা হৈছে খেলো ইণ্ডিয়াৰ নতুন নামটো কি খেলো ইণ্ডিয়া মুভমেন্টৰ লীগৰ নতুন নামটো কি হ'ব अस्मिता মহিলা লীগ থাৰ্ড নম্বৰ কোৱেশ্চনটো চাও মুন স্নাইপাৰ ইজ দা মুন মিশন অফ হুইচ কান্ট্ৰি মুন স্নাইপাৰ কোনখন দেশৰ চন্দ্ৰ মিশন হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ জাপানে কি কৰিছে মুন স্নাইপাৰ নামেৰে চন্দ্ৰ মিশন আৰম্ভ কৰিছে 4 নম্বৰ প্ৰশ্ন what has been India's rank in the climate change performance index 2024 জলবায়ু পৰিৱৰ্তনৰ প্ৰদৰ্শন সূচকাংক 2024ত ভাৰতৰ স্থান কি আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন কেইটাৰ ভিতৰত অপচন এ 7th সপ্তম পজিশনত আছে মনত ৰাখিব 5 নম্বৰ প্ৰশ্নটো চাও who won the 132 edition Durand Cup 2023 title 132তম সংখ্যক দুৰান্দ কাপ 2023 খিতাপ কোনে লাভ কৰিছে বহুতেই দৰকাৰী প্ৰশ্ন ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ মোহন বাগান আৰু ইয়াৰ লগত এইটো মনত ৰাখিব দুৰান্দ কাপটো কি খেলৰ লগত জড়িত উত্তৰটো হ'ব ফুটবল খেলৰ লগত জড়িত হয় বহুতবাৰ এইটো প্ৰশ্ন অহা দেখা যায় আৰু 132 সংখ্যক দুৰান্দ কাপ 2023ৰ খিতাপ কোনে লাভ কৰিছে মোহন বাগান মনত ৰাখিব Which app was recently launched by UNICEF for job opportunities in India? ভাৰতত চাকৰিৰ সুযোগৰ বাবে ইউনিসেফে শেহতীয়াকৈ কোনটো এপ মুকলি কৰিছে বহুত দৰকাৰী প্ৰশ্ন এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি ইউথ হাব নামৰ কি কৰিছে এপ লঞ্চ কৰিছে ইউনিসেফে ইণ্ডিয়াত জব অপৰচুনিটিছৰ কাৰণে 7 নম্বৰ প্ৰশ্নটো চাও which historical site of Assam has been submitted for UNESCO World Heritage Site 2023 to 24 অসমৰ কোনটো ঐতিহাসিক স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 2023-24ৰ বাবে দাখিল কৰা হৈছে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি মৈদামছ শিৱসাগৰৰ যিবোৰ আহোমসকলৰ মৈদামছ আছিলে সেইবোৰ কি হ'ব এইটো কি কৰিছে 2023-24 বৰ্ষৰ ওয়াৰ্ল্ড হেৰিটেজ সাইটৰ কাৰণে দাখিল কৰা হৈছে 8 নম্বৰ প্ৰশ্নটো চাও শান্তিনিকেতন which was designated as UNESCO World Heritage Site in which state ওতে ইয়াতে কোনটো ষ্টেটৰ কথা কৈছে গতিকে কলিকতাটো এনেই কেনসেল যাব কাৰণ কলিকতা ষ্টেট নহয় ৰাজধানীহে হয় ওয়েস্ট বেংগলৰ আৰু শুদ্ধ অপচনটো হ'ব তেনেহলে অপচন বি ওয়েস্ট বেংগল 9 নম্বৰ প্ৰশ্ন who has been awarded the Nobel Prize 2023 who has been awarded the Peace Nobel Prize 2023 হ'ব লাগিছিল এইটো 2023 চনৰ শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছে 2023 প্ৰত্যেক বছৰতে কি কৰা হয় শান্তিৰ নোবেল বঁটা দিয়া হয় আৰু এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হৈ থাকে প্ৰত্যেক বছৰে আৰু 2023 চনৰ শান্তি নোবেল বঁটা কোনে লাভ কৰিছে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি নাৰ্গিছ মোহাম্মদী তেখেতলৈ কি কৰা হৈছে শান্তিৰ নোবেল প্ৰাইজটো প্ৰদান কৰা হৈছে 2023 চনৰ 10 নম্বৰ প্ৰশ্নটো চাও which district in Assam emerged in the first position in Gunotsov 2023 Gunotsov 2023 চনত অসমৰ কোনখন জিলাই প্ৰথম স্থানত আত্মপ্ৰকাশ কৰিছিল মানে কোনখন জিলাই প্ৰথম হৈছিল আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি শিৱসাগৰ
শিৱসাগৰে কি কৰিছিলে প্ৰথম স্থান দখল কৰিছিলে গুণোৎসৱ 2023ত 11 নম্বৰ প্ৰশ্নটো চাও হুইচ অফ দ্য ফলোইং সিটি হোষ্টেড দ্য ইনসেপশন Y20 মিটিং অফ G20 তলৰ কোনখন চহৰে G20ৰ আৰম্ভণিৰ Y20 বৈঠক আয়োজন কৰিছিল এটা আমাৰ অসমতে আৰম্ভ হৈছিল কোনটো চহৰ হ'ব শুদ্ধ অপচনটো হ'ব অপচন বি গুৱাহাটীত কি কৰা হৈছিল G20 যেটো Y20 মিটিং আছে আৰম্ভণিৰ হেতু গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল 12th number question the women's reservation bill will reserve what percent of seat in Lok Sabha and assemblies for women মহিলা সংৰক্ষণ বিধেয়কখনে লোকসভা আৰু বিধানসভাৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰিব আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি 33% আৰু এই বিলটো কিমানতম বিল হয় 129তম বিল হয় মনত ৰাখিব 129তম বিল এমেন্ডমেন্ট বিল আৰু এটো কিমানতম এক্ট হৈ গৈছে এমেন্ডমেন্ট এক্ট 106 মনত ৰাখিব 106তম এই দুটা বস্তু বহুতেই গুৰুত্বপূৰ্ণ ইয়াৰ লগত জড়িত 13 নম্বৰ প্ৰশ্ন হুইচ ৰকেট ওয়াজ ইউজড টু লঞ্চ দ্য আদিত্য L1 মিশন কোনটো ৰকেটৰ সহায়ত আদিত্য L1 মিশন উৎক্ষেপণ কৰা হৈছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব আদিত্য L1 টো কিহৰ লগত জড়িত আছিল সূৰ্যৰ যাত্ৰাৰ বাবে কৰা হৈছিল সূৰ্য মিশন বুলি ক'ব পাৰি আমি সান মিশনৰ কাৰণে আদিত্য L1 মিশন কৰা হৈছিল পঠোৱা হৈছিল আৰু এইটো কোনটো ৰকেটৰ সহায়ত পঠোৱা হৈছিল ইয়াৰ শুদ্ধ অপচনটো অপচন বি PSLV C57 ৰকেটেৰে কি কৰা হৈছিল যেটো সান মিশন আদিত্য L1 আছিল হেতু পঠোৱা হৈছিল 14 নম্বৰ কোৱেশ্চন হু was honored with 53rd দাদা সাহেব ফালকে award 53 সংখ্যক দাদা সাহেব ফালকে বঁটাৰে কাক সন্মানিত কৰা হয় আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ ওয়াহিদা ৰহমান তেখেতলৈ কি কৰা হয় 53 সংখ্যক দাদা সাহেব ফালকে awardৰে সন্মানিত কৰা হয় নেক্সট কোৱেশ্চনটো চাও Who won the 2023 Booker Prize for the Nobel Prophet Song? উপন্যাস নোবেল প্ৰফেট সং উপন্যাসখনৰ বাবে 2023 চনৰ বুকাৰ বঁটা কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি পল লিঞ্চে কি কৰিছিল 2023 চনৰ প্ৰফেট সঙৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল 16 নম্বৰ প্ৰশ্ন who has been designated as child marriage prevention officers in Assam অসমত বাল্য বিবাহ প্ৰতিৰোধ বিষয়া হিচাপে কোনো কাক নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি গ্ৰাম পঞ্চায়ত সেক্ৰেটাৰী সকলক কি কৰা হৈছে বাল্য বিবাহ প্ৰতিৰোধৰ বাবে নিযুক্তি দিয়া হৈছে বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে 17 নম্বৰ প্ৰশ্নটো চাও Recently, India has signed the Mobility and Migration Agreement. শেহতীয়াকৈ ভাৰতে গতিশীলতা আৰু প্ৰব্ৰজন চুক্তি স্বাক্ষৰ কৰিছে। কাৰ লগত কৰিছে? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি ইটালীৰ লগত কি কৰিছে? ভাৰতে শেহতীয়াকৈ গতিশীলতা আৰু প্ৰব্ৰজন চুক্তি স্বাক্ষৰ কৰিছে। 18 নম্বৰ প্ৰশ্ন Who has been recently recognized as the 8th wonder of the world? শেহতীয়াকৈ বিশ্বৰ অষ্টম আশ্চৰ্য হিচাপে কোনে স্বীকৃতি লাভ কৰিছে? আমি জানো গোটেই বিশ্বত 7টাহে আশ্চৰ্য আছিল 7th wonder আছিল আৰু বৰ্তমান 8টা হ'ল আৰু এই অষ্টমটো কোনটো? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি আংকোৰ ৱাট টেম্পল। এইটো হ'ব কি বিশ্বৰ অষ্টমতম আশ্চৰ্য। 19 নম্বৰ প্ৰশ্ন Where was the world's first portable hospital inaugurated? পৃথিৱীৰ প্ৰথম পোৰ্টেবল চিকিৎসালয় ক'ত উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন এ গুৰুগ্ৰামতে কি কৰা হৈছিল? ৱৰ্ল্ডৰ প্ৰথমটো পোৰ্টেবল হস্পিটেল ইনগ্ৰেটেড কৰা হৈছিল।
20 নম্বৰ আজি আৰু শেষৰটো প্ৰশ্ন হু ৱাজ এৱাৰ্ডেড দ্য প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড 2023 2023 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰহেন্দ্ৰনাথ ব্ৰহ্মা তেখেতে কি কৰিছিলে 2023 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ডটো বঁটাটো লাভ কৰিছিলে আজিলৈ এইখিনিয়ে ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ